মন্ত্ৰী পীযুষ হাজৰিকাই নলবাৰীত পুনৰ সাম্প্ৰদায়িক বক্তব্য কৰি এক উত্তেজনাৰ সৃষ্টি কৰিছে। তেওঁ নাম নোলোৱাকৈ এটা বিশেষ সম্প্ৰদায়ৰ ওপৰত অভিযোগ উত্থাপন কৰি কৈছে যে বিশেষ সম্প্ৰদায়টোৱে হেনো এতিয়া অসমীয়াৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এতিয়া আমাৰ কথাটো হ'ল, আপুনি যেনেকৈ মন্ত্ৰী, আপুনি স্পষ্টভাৱে কওক কোন বিশেষ সম্প্ৰদায়ে অসমীয়াক আক্ৰমণ কৰিবলৈ উঠি পৰি লাগিছে, আক্ৰমণ কৰিবলৈ আহিছে। আপুনি কোৱা সেই সম্প্ৰদায়টো কোন? আপুনি নাম উল্লেখ কৰা নাই, অথচ অসমৰ সাধাৰণ জনতাই বুজিবলৈ বাকী নাই আপুনি কোনটো সম্প্ৰদায়ৰ কথা উল্লেখ কৰিছে। আমাৰ স্পষ্ট কথা, চোৰ ডকাইত ধৰ্ষক দাগাবাজ লম্পট বেইমান প্ৰতাৰক যি ধৰ্মৰ যি জাতিৰে নহওক তেওঁলোক গৰিহণাৰ যোগ্য, তেওঁলোক শাস্তিৰ যোগ্য আৰু তেওঁলোকক উচিত শাস্তি দিয়াটো এখন দায়িত্বশীল চৰকাৰৰ দায়িত্ব। হিংসা আৰু উন্মাদনাৰ সৃষ্টি কৰা যিকোনো জাতি বৰ্ণ ধৰ্মৰ লোককে চৰকাৰে কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা উচিত, কিন্তু তাকে নকৰি আপোনালোকে এই ধৰণে উত্তেজনাপূৰ্ণ বক্তব্য প্ৰদান কৰি কি বুজাব খুজিছে? আপুনি যে উল্লেখ কৰিছে এই বিশেষ সম্প্ৰদায়টো, এই সম্প্ৰদায়টো কোন? এইখন ফটো এই আপোনাৰ লগত যে আছে এওঁলোককে বুজাইছে নেকি? এওঁলোকেই বিশেষ সম্প্ৰদায় নেকি? কেইদিনমান পূৰ্বে যে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়লৈকে আহিছিল সেইসকল লোকক কৈছে নেকি? সেইটো সম্প্ৰদায়ক কৈছে নেকি? কথাবোৰ স্পষ্ট কৰক। আৰু আপুনি কৈছে নগাঁও ধুবুৰী আৰু বৰপেটাত সেই বিশেষ সম্প্ৰদায়টোৰ সংখ্যা যথেষ্ট আছে, অধিক আছে, সেইবাবে কংগ্ৰেছে তাত বেছি ভোট পাইছে। নৰ্মেলি ক'ত জিকিছে? নগাঁৱত কংগ্ৰেছ জিকিছে আৰু ধুবুৰীত জিকিছে। এই বিশেষ সম্প্ৰদায়টোৰ যিহেতু তাতে সংখ্যা বহুল, তাতে জিকিবলৈ সক্ষম হৈছে। এতিয়া আমি আপোনাক সুধিব খুজিছো, আপোনাৰ বন্ধু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোৱা এই বিশেষ সম্প্ৰদায়টোৱে নেকি? প্ৰথমতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইনো কি কৈছিল শুনি লওকচোন। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা গোৱালপাৰা ধুবুৰী এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। আপোনাৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোৱা এই বিশেষ সম্প্ৰদায়টোৰ কথা আপুনি কৈছে নেকি? নে কোনটো সম্প্ৰদায়ৰ কথা কৈছে? আপুনি সেইটো সম্প্ৰদায়ৰ কথা কৈছে নেকি যিটো সম্প্ৰদায়ৰ ৯৮টা মছজিদত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইফতাৰৰ সামগ্ৰী দান কৰিছে? নে এই সম্প্ৰদায়টোৰ কথা কৈছে যিটো সম্প্ৰদায়ক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে ইফতাৰৰ শুভেচ্ছা জনাই উপহাৰ দিছে? কোনটো সম্প্ৰদায়ৰ আপুনি কথা কৈছে? এই কথাটো ক্লিয়াৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমন্বয় আৰু সংহতিৰ বতৰা দি প্ৰতিটো ঈদতে প্ৰতিটো ইফতাৰতে বিশেষ সম্প্ৰদায়টোক বিভিন্ন ধৰণে সহায় সহযোগ কৰাৰ উপৰিও উপহাৰ পঠোৱা সেই সম্প্ৰদায়টোক যদি আপুনি আক্ৰমণৰ লক্ষ্য কৰি লৈছে, তেতিয়াহ'লে আমি কম আপুনি চূড়ান্ত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু যাৰ বাবে আপোনাৰ ওপৰত দলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত। কাৰণ সাম্প্ৰদায়িক বিয়পাই উত্তেজনাৰ সৃষ্টি কৰি আপোনালোকে কি বুজাব খুজিছে? সামগ্ৰিক উন্নয়নত ব্যৰ্থ হৈ আপোনালোকে এতিয়া এইবিলাক কথা কৈ আচলতে অসমৰ সাধাৰণ মানুহৰ মনবোৰ ক'ৰ পৰা ক'লৈ নিব খুজিছে? কি তাৰ মানে? কেৱল আপোনালোকৰ লক্ষ্য সাম্প্ৰদায়িক ৰাজনীতিয়েই নেকি? আৰু আপুনি কৈছে যোৰহাটত গৌৰৱ গগৈ জিকাৰ পিছত সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে অধিক আক্ৰমণাত্মক হৈ উঠিছে। মানে কি? যিটো সম্প্ৰদায়ক বুজাইছে সেই সম্প্ৰদায়ৰ লগত এই যে আঙুললতা বাইদেউ, এই সম্প্ৰদায়টোক বুজাইছে নেকি? আঙুললতা বাইদেউ আপোনালোকৰ মহিলাৰ সভাপতি আছিল। এটা কথা কিয় মানি নলয়? আপুনি নিজেই যোৰহাটত ১২০খনতকৈ অধিক সভা পাতিছিল, আপোনাৰ কথা নুশুনিলে মানুহে, গ্ৰহণ নকৰিলে আপোনালোকক। কেৱল মিথ্যাচাৰ, কেৱল ভুৱা শ্লোগান, কেৱল বিজ্ঞাপনৰ চমৎকাৰেৰে আপোনালোকে যি পৰিৱৰ্তনৰ গংগা বহাই আছে, সেই পৰিৱৰ্তনৰ গংগা এতিয়া সাধাৰণ জনতাই চিনিছে, ভোটাৰসকলে চিনিছে। ভোটাৰসকলে কিয় মূৰ্খ বুলি ভাবে? সেই বিশেষ সম্প্ৰদায়টোক আপোনালোকে সন্দেহযুক্ত বাংলাদেশীৰ দৃষ্টিৰে চাই অথচ কোনো ব্যৱস্থা নলয় কিয়? যদি তেওঁলোক বাংলাদেশী, তেওঁলোকক গতিয়াই পঠিয়াই দিয়ক, আমি আপোনালোকক বাহ দিম, হাততালি বজাম। যদি তেওঁলোকে অসম আৰু অসমীয়াৰ কোনো ষড়যন্ত্ৰত লিপ্ত হৈছে চিনাক্ত কৰি তেওঁলোকক ফাঁচি দিয়ক, আমি আপোনালোকক সমৰ্থন কৰিম, হাততালি বজাম। কিন্তু ভোটৰ সময়ত তেওঁলোকৰ সন্মুখত আঁঠু ল'ব, ভোটৰ সন্মুখত তেওঁলোকক উদাৰ চিত্তে সকলোবোৰ মুকলি কৰি দিব,
ভোটৰ স্বাৰ্থত তেওঁলোকৰ কাষলৈ গৈ তেওঁলোকৰ নিজৰ বুকুৰ কুটুম হিচাপে পৰিচয় দিব আৰু ভোটৰ পিছত এই কাৰবাৰ অসমৰ সাধাৰণ জনতাই মানি নলয়, মানি লোৱাৰ প্ৰশ্নই নুঠে। এইকাৰণে প্ৰশ্ন নুঠে এতিয়া আমাক সামগ্ৰিক উন্নয়ন লাগে। দিনে দিনে সামগ্ৰীৰ মূল্য বৃদ্ধি, সাধাৰণ জনতাই চলিব নোৱাৰা এটা অৱস্থা হৈছে। সাধাৰণ জনতাৰ চিকিৎসাৰ অভাৱ, সাধাৰণ জনতাৰ শিক্ষাৰ অভাৱ, চাৰিওফালে অন্ধকাৰ। তাৰ পিছত আপোনালোকে উন্নয়নৰ শ্লোগান আওৰাই মাজে মাজে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি সাধাৰণ জনতাৰ দৃষ্টি আনফালে ঢাল খুৱাবলৈ যি অপচেষ্টা কৰি আহিছে সেয়া আৰু নহ'ব। গতিকে মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰথমতে কওক, সেই বিশেষ সম্প্ৰদায়টো এই সম্প্ৰদায়টো নেকি আপোনাৰ লগত থকা এই ফটোখন? এই ব্যক্তিসকলক বুজাইছে নেকি? স্পষ্টভাৱে কওক আৰু স্পষ্টতাৰে ক'ব পৰা সাহস আপোনালোকৰ দৰে মন্ত্ৰীৰ থকা উচিত। ভোটৰ স্বাৰ্থত গাদী সুৰক্ষাৰ বাবে আপোনালোকে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই আনি 2014 চনলৈকে অবৈধ বাংলাদেশী হিন্দু নাগৰিকক ইয়াত স্থায়িত্ব দিয়াৰ বাবে যি কলা আইন এখন জাপি দিলে সেই কথা অসমবাসীয়ে পাহৰা নাই। তাৰ প্ৰত্যুত্তৰ অসমবাসীয়ে 2026 চনত আপোনালোকক দিব। গতিকে 26ৰ পূৰ্বে এই ধৰণে অশান্তিকৰ, অপ্ৰীতিকৰ, উত্তেজনাপূৰ্ণ মন্তব্য প্ৰদান কৰি আপোনালোকে আৰু অধিক শত্ৰু চপাই নল'ব ডাঙৰীয়া। কাৰণ সময় সকলোৰে আহে, সময়ে কাকো ক্ষমা নকৰে। এই যে আপুনি মন্ত্ৰী হৈ আছে, আপুনি ভাবিছে নেকি আজীৱন আমৃত্যু আপুনি মন্ত্ৰী হৈ থাকিব? গতিকে এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে মৰ্যাদাপূৰ্ণ যিটো স্থিতি, সেই স্থিতি অক্ষুণ্ণ ৰাখক। শান্তি সম্প্ৰীতি ঐক্যৰ স্বাৰ্থত কিছু কথা মুকলিকৈ আহিলেও সেইসমূহ আপোনালোকে ভালকে সমাধান কৰক। চৰকাৰ আপোনালোকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পৰা অধিকাৰ আছে। আইনে আপোনালোকক সেই অধিকাৰ দিছে। তাকে নকৰি আপোনালোকে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি কেৱল উত্তেজনা কিয় কৰে? কিয় এইবিলাক কৰাতকে আত্মবিশ্লেষণ কৰক। অসম আৰু অসমীয়াৰ অৱস্থা ক'ৰ পৰা ক'লৈ গৈ আছে, কি হ'ল? কিয় APSCত অসমীয়া কাকতৰ প্ৰশ্ন কাকত নাই? সোধক। কিয় বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল? সোধক। কিয় অসমৰ বানপানীক আজিলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা নহ'ল? সোধক যদি কলিজা আছে। সোধক কিয় ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমত নিবনুৱাৰ হাৰ 1% বেছি? সোধক, তাৰ সমাধান ক'ত? পাৰিবনে সুধিব? গতিকে প্ৰিয় দৰ্শক, এই পীযুষ হাজৰিকা জাতীয় এনেবোৰ নেতাই এতিয়া সাম্প্ৰদায়িক বিয়বাস্প বিয়পাই চৰম অশান্তি আৰু অৰাজক পৰিৱেশৰ সৃষ্টি কৰিবলৈ গৈ আছে। এওঁলোকৰ পৰা সাৱধান হওক। নলবেৰীয়া হিচাপে আমি আপোনাক কওঁ, পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনাৰ এই কথাই নলবাৰীৰ সাধাৰণ জনতাক বিপথে পৰিচালিত কৰিব নোৱাৰে। নলবাৰীৰ সাধাৰণ জনতাই আপোনাৰ এই চৰাই কথাক বিশ্বাস নকৰে। কাৰণ আপুনি ইংগিতপূৰ্ণভাৱে যিটো বিশেষ সম্প্ৰদায়ৰ কথা ক'বলৈ গৈ আছে, সেই সম্প্ৰদায়ৰ ঐতিহ্য আৰু ইতিহাস নলবাৰীৰ লোকসকলে জানে। গতিকে আমাৰ স্পষ্ট কথা, অসুৰক অসুৰৰ দৰে ট্ৰিটমেণ্ট কৰক, বদমাছক বদমাছৰ দৰে ট্ৰিটমেণ্ট কৰক, তেওঁলোকক শাস্তি দিয়ক। আমি তাত কোনো বিৰোধ কৰাৰ কথাই নাহে। শাস্তি দিয়াৰ পৰিৱৰ্তে, দুষ্কৃতিক বিনাশ কৰাৰ পৰিৱৰ্তে, দুষ্কৃতিৰ আপোনাৰ ধৰ্ম, দুষ্কৃতিৰ সম্প্ৰদায়, দুষ্কৃতিৰ গোষ্ঠী বিচাৰ কৰিবলৈ গৈ আপোনালোকে যি ধৰণে এটা লেতেৰা ৰাজনীতি কৰি আছে, গতিকে 26ৰ পূৰ্বে ইয়াৰ প্ৰত্যুত্তৰ অসমৰ সাধাৰণ জনতাই আপোনালোকক দিব।